Hello everyone, welcome to Pratham. সকলোৱে ৰখিছিল ৰিজাল্ট কেতিয়া দিব বুলি ফাইনালি ৰিজাল্ট ডিক্লেয়াৰ হৈ গ'ল ভিচিডিসি সেক্ৰেটাৰীৰ আৰু এই ৰিজাল্টটো তোমালোকে কোড চাব পাৰিবা তোমালোকক তলত মই লিংক দি দিছো টেলিগ্ৰাম চেনেলৰ ডেসক্ৰিপচনতো আছে কমেন্ট সেকশনতো আছে ধুনিয়াকৈ যোৱা যায় তোমালোকে চেক কৰা তোমালোকৰ ৰোল নংটো ইয়াত আছে নে নাই আৰু তোমালোকে কমেন্ট সেকশনত কবা কোৱালিফাই কৰিলা নে নাই কাট অফ কিমান গৈছে হেতু যোৱা কাট অফ মোৰ চেনেলত এতিয়াও ভিডিও দিয়া আছে তোমালোকে গলে পাবা ভিচিডিসি সেক্ৰেটাৰী কাট অফ প্ৰেডিকচন বুলি মই কৈছিলো 60 ± 3 বুলি আৰু একদম 60 ± 3 এ গৈছে বহুতে কৈছিল 70+ কি কম আৰু এতিয়া হেতু বাদ দিলো এইটো মোৰ ভিডিওত গলাও তোমালোকে পাই যাবা 60 ± 3 বুলি কৈছিলো এইখিনিয়ে গৈছে কাট অফ এইটো জেনাৰেলৰ আৰু এইটো নহয় যে জেনাৰেল ওবিসি বেলেগ ওবিসি এসসি সকলো জেনাৰেলত আৰু এসটি তো বেলেগ এসটিৰ কাট অফ আৰু কম গৈছে আৰু মোৰ লগৰজনে 61 পাইছিল জেনাৰেল গতিকে তেওঁৰো কোৱালিফাই হৈ গৈছে 61 ত জেনাৰেলৰ গতিকে সোৱা মই এইটো কৈছিলো 60 ± 3 বুলি হেইটোৱে গৈছে কাট অফ গতিকে তোমালোকে ধুনিয়াকৈ যোৱা এবাৰ চাই লোৱা ৰিজাল্টটো চাই লও তোমালোকে কমেন্ট সেকশনত কবা মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু ভাইবা হ'ব 3 আৰু 4 তাৰিখে ভাইবা হ'ব সিএসবি অফিসত কোকৰাঝাৰত গতিকে হাতত সময় একদম কম মাত্ৰ 4 দিন আছে মই ভাইবাৰ ভিডিও দুটা দিছিলো আৰু যেহেতু সময় কম আছে মই কাইলৈ আৰু দিব চেষ্টা কৰিম গতিকে তোমালোকে ভাইবাৰ প্ৰিপাৰেচনত একদমে লাগি যোৱা 1:3 কৈ অলপ বেছি 1:3.2 বুলি ধৰি লোৱা এইটো মই কৈছো আৰু জিনক 1:3 তেওঁলোকে ৰাখিছে গতিকে ক্যান্ডিডেট ইমান বেছি ৰহা নাই তথাপিও কাট অফ কম গৈছে মই কৈছিলো তোমালোকক এইখিনি যাব বুলি এইখিনিয়ে গৈছে গতিকে ধুনিয়াকৈ এনালাইজ কৰিছিলো আমি হেতু মিলিও গল 1:3 ত ৰাখিছে গতিকে এক হিচাপত ভালো হৈছে কাৰণ বেছিকৈ এক ক্যান্ডিডেট ৰাখিলে বহুতে আশা কৰি থাকে আহিব কিন্তু কম মাৰ্ক থকা কেজন ভাইবাত ভাল হলেও কেতিয়াবা ৰৈ যায় গতিকে 1:3 মাতিছে গতিকে একদম বহুত বেছি চান্স আছে ধুনিয়াকৈ ভাইবাত যেহেতু 15 নাম্বাৰ আছে ধুনিয়াকৈ প্ৰিপাৰেচন কৰা হৈ যাব 4 দিন আছে আৰু ভাইবাত সকলোকে লগ পাম গতিকে এইখিনি আছিল আজিলৈ বাই বাই কংগ্ৰেচুলেশনস আকৌ তোমালোকক জনে কোৱালিফাই কৰিছা আৰু জনে কৰা নাই একো কথা নাই দুটা ৰিজাল্ট দিব বাকি আছে তাতে আহি যাওক বুলি প্ৰে কৰি থাকা আৰু যদি দিয়াও নাছিলা কথা নাই প্ৰিপাৰেচন কৰি থাকা এডিআৰই আহিছে আসাম পুলিচ এসআই আহিব কনষ্টেবল আহিব ধুনিয়াকৈ তাৰ কাৰণে প্ৰিপাৰেচনত লাগি যোৱা গতিকে বাই বাই